1885 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰাই পৰম্পৰাগতভাৱে ইয়াত পূজা অৰ্চনা চলি আহিছে। ইয়াৰ বৈশিষ্ট্য হ'ল যে ইয়াত কোনো আমাৰ মৃন্ময় মূৰ্তি নাই আৰু ইয়াত কেৱল আমি এখন আসন থাকে, সেই আসনখনকে ইয়াত পূজা অৰ্চনা কৰা হয়। ইয়াত বিশেষকৈ দুৰ্গা পূজা, বাসন্তী পূজা, শিৱ পূজা আৰু অম্বুবাচী পূজা কৰা হয় ইয়াত বিশেষকৈ। ইয়াৰ এইটোৱে তাৎপৰ্য। আৰু ইয়াৰ বিশেষত্ব হ'ল যেতিয়া ইয়াত বিজনী ৰাজ্যৰ ৰাজধানী আছিল, সেই সময়তেই আমাৰ বিজনী ৰাজ্যৰ ৰজাৰ এটা হাতীৰ জৰিয়তে এই মন্দিৰটো উদ্ঘাটন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ৰজা ইয়াত পৰম্পৰাগতভাৱে পূজা অৰ্চনা চলি আহি আছে আৰু এইবাৰো মানে বিশেষভাৱে ঠিক তেনেধৰণেই পূজা অৰ্চনা চলিব। আৰু বিশেষকৈ ইয়াত ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমী ইয়াত পূজা উদযাপন কৰা হয়। যিহেতু ইয়াত কোনো মৃন্ময় মূৰ্তি নাই, গতিকে আমাৰ এই অনুষ্ঠানত কোনো ধৰণৰ দশমী পূজা উদযাপন কৰা নহয়। আৰু বিশেষকৈ আমাৰ পৰম্পৰাগতভাৱে আজি আমাৰ সপ্তমী পূজা চলি আছে, অহাকালি আমাৰ অষ্টমী। অষ্টমীত আমাৰ ৰাইজে উৎসৰ্গিত বলি বিধান আদি চলিব। তাৰ উপৰিও আমাৰ নৱমী পূজাত আমাৰ কমিটিৰ তৰফৰ পৰা পৰম্পৰাগতভাৱে কোমোৰা, কুঁহিয়াৰ, হাঁহ, পাৰ, ছাগলী আদি কৰি ইয়াত মানে আমাৰ বলি বিধান চলিব। আৰু তাৰপিছত আমাৰ হোম যজ্ঞৰ জৰিয়তে আমাৰ অহাকালি পৰহি